নমস্কাৰ আজি হৈছে 20 মে আজিৰ দিনটোত অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত জনাইছো আমাৰ প্ৰথম নম্বৰ খবৰলৈ ৰাজ্যৰ যুৱক যুৱতী পাব 2 লাখ কোটি টকা গছপুলি ৰোৱা মহিলাই শীঘ্ৰে পাব 10,000 কোটি টকা এই মুহূৰ্তত জনাইছো ৰাজ্যবাহীৰ বাবে এক ডাঙৰ খবৰ মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰশীল আঁচনিৰ বাবে আহি গৈছে নতুন খবৰ 2 লাখ টকা লবলৈ সাজু হওক আবেদনকাৰীসকল শীঘ্ৰে অনুষ্ঠিত হ'ব এখন সাক্ষাৎকাৰ অনুষ্ঠান আৰু আত্মনিৰ্ভৰশীল আঁচনিক লৈ মুখ্যমন্ত্ৰীয়ে কৰিছে এক ডাঙৰ ঘোষণা প্ৰতিজন যোগ্য যুৱক যুৱতীয়ে লাভ কৰিব 2 লাখ টকা আৰু 25,000 যুৱকে প্ৰথমতে লাভ কৰিব 1 লাখ কোটি টকা আৰু 1 লাখ টকা লাভ কৰা সকলৰ কাম পৰিদৰ্শন কৰা হ'ব আগষ্ট মাহত আৰু উদ্যোগী কামত বিনিয়োগ কৰা সকলক পুনৰ দিয়া হ'ব 1 লাখ কোটি টকা আৰু সাক্ষাৎকাৰৰ বাবে সাজু কৰক CMA ৰ বাবে আবেদনকাৰী আৰু 30 মেৰ ভিতৰত সম্পূৰ্ণ হ'ব সাক্ষাৎকাৰ আৰু সাক্ষাৎকাৰ বাছনি হলে পাব CMA ৰ ধন আৰু 1 অক্টোবৰৰ পৰা অতি কম দামতে লাভ কৰিব চেনি ডাইল নিমখ গেছ এই মুহূৰ্তত জনাইছো ৰাজ্যবাহীৰ বাবে আৰু এটা ডাঙৰ খবৰ প্ৰতি কেজি চেনি লাভ কৰিব মাত্ৰ 38 টকাত প্ৰতি কেজি মসুৰী ডাইল লাভ কৰিব মাত্ৰ 69 টকাত আৰু প্ৰতি কেজি নিমখ লাভ কৰিব মাত্ৰ 10 টকাত ফেসবুক লাইভ যোগে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা কৈছে যে গ্ৰেজুৱেট হোৱা সকলেও লাভ কৰিব 2500 টকাকৈ আৰু পাব জীৱন প্ৰেৰণা আঁচনিৰ ধন আৰু 1 জুনৰ পৰা আবেদনৰ বাবে মুকলি হ'ব এখন পৰ্টেল তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰীয়ে কৰিব পাৰিব মিউচুৱেল ফাণ্ডৰ ট্ৰান্সফাৰ আৰু অতি শীঘ্ৰে মুকলি কৰা হ'ব এই পৰ্টেল আৰু নিজৰ ইচ্ছা অনুসৰি ট্ৰান্সফাৰ ল'ব পাৰিব চাকৰিয়ালে আৰু ফেসবুক লাইভৰ জৰিয়তে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই কেইটা বৃহৎ ঘোষণা কৰিছে লগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে যে ৰাজ্যৰ প্ৰতিগৰাকী মহিলাক চৰকাৰে দিব মোবাইল ৰাজ্যৰ প্ৰতিগৰাকী মহিলাক দিব মোবাইল আৰু এইবাৰ মহিলাই নিজৰ টকাৰে কিনিব নালাগে মোবাইল ফোন প্ৰতিগৰাকী মহিলাই লাভ কৰিব ফ্ৰী মোবাইল নোহোৱাৰ বাবে মহিলাসকলে সন্মুখীন হ'ব বহু অসুবিধাৰ যাৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই বৃহৎ পদক্ষেপ অৰুণোদয় আঁচনি লাখপতি বাইদেউৰ ধন চেক কৰিবলৈ চৰকাৰে দিব এই সুবিধা আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এইবাৰ বৃহৎ ঘোষণা ৰাজ্যৰ প্ৰতিগৰাকী মহিলাক চৰকাৰে দিব মোবাইল ফোন আৰু এবাৰ মহিলাই নিজৰ টকাৰে কিনিব নালাগে মোবাইল প্ৰতিগৰাকী মহিলাই লাভ কৰিব ফ্ৰী মোবাইল ফোন এই মুহূৰ্তত জনাইছো আমাৰ 5 নম্বৰ খবৰলৈ আমাৰ 5 নম্বৰ খবৰতে এটা ডাঙৰ খবৰ বিজেপি কৰ্মীক দণ্ড নিদিয়া অৰুণোদয় আঁচনি বঞ্চিত হৈছে সহ দৰিদ্ৰ লোক সহ সংখ্যালঘু মহিলাৰ এবাৰ প্ৰতিবাদ দণ্ড নিদিয়াৰ বাবে আঁচনিৰ পৰা নাম কৰ্তনৰ অভিযোগ বিজেপি কৰ্মীক দণ্ড নিদিয়াৰ বাবে সহ দৰিদ্ৰ লোক বঞ্চিত হোৱাৰ অভিযোগ বট্ৰদবাৰ বাটমাৰী সোণাইবেৰা গাঁও পঞ্চায়তত সংঘটিত হৈছে এই দুৰ্নীতি আৰু মুখ্যমন্ত্ৰীৰ বাবে তদন্ত বিচাৰি সহ সংখ্যালঘু মহিলাৰ প্ৰতিবাদ